বহমপুৰত নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগ সংক্ৰমণ অঞ্চলত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি মাংস বিক্ৰী আৰু জীৱিত গাহৰি বিক্ৰী কৰাত নিষেধাজ্ঞা প্ৰশাসনৰ বহমপুৰত শতাধিক গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰত মৃত্যু হাহাকাৰ অৱস্থা এতিয়া গাহৰি পালকৰ তাৎক্ষণিকভাৱে পশুপালন বিভাগৰ ব্যৱস্থা গ্ৰহণ গাহৰি পালকৰ ঘৰে ঘৰে ঔষধ বিতৰণ পশুপালন কৰ্মচাৰীৰ জিলা প্ৰশাসনৰ নিৰ্দেশনা অৱমাননা কৰি গাহৰি মাংস বিক্ৰী কৰাৰ অভিযোগ পশুপালন বিভাগৰ কিমান গাহৰি মৃত্যু মুখত পৰিছে এতিয়ালৈকে আমাৰ গোগৰ গাঁও 2 নম্বৰ গোগৰ গাঁও 100ৰো অধিক গাহৰি মৃত্যু মুখত পৰিল আৰু এতিয়া আমাৰ যিখিনি গাহৰি আছে ভাল হৈ পেলাই সেইখিনি আমি সজাগতা সভা আৰম্ভ কৰি পেলাই মানুহৰ ঘৰে ঘৰে গৈ আমি ব্লিচিং পটাছ দিয়া ব্যৱস্থা কৰি আছো আৰু আমাৰ প্ৰশাসনৰ পৰা যিটো অৰ্ডাৰ এটা পাইছো অৰ্ডাৰটো 1 কিলোমিটাৰ ভিতৰলৈকে আঁতৰলৈকে মাংসটো বেচা বন্ধ আছে কিনা বেচা নহয় সেইকাৰণে আমি প্ৰশাসনৰ ফালৰ পৰা চাগে কোনোবা মানুহ আহিব নিৰ্দেশ দিছে কিন্তু ইয়াত মানে বিক্ৰী হৈ আছে কিনা বেচা চলি আছে কিন্তু ইতিমধ্যে বেমাৰটো খুব বৃদ্ধি পাই আছে কি আৰু কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে আমাৰ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে গৈ আমি সজাগতা কৰি আছো যে যিখিনি জীৱিত আছে সেইখিনি ভাল হৈ ৰাখিবৰ কাৰণে থাকিবৰ কাৰণে কি দিছে আমি ব্লিচিং দিয়া হৈছে পটাছ দিয়া হৈছে লিভাৰত দিয়া হৈছে মিনাৰেল মিক্সাৰ পাউডাৰ দিয়া হৈছে এইখিনিকে আমাৰ চৰকাৰৰ পৰা যিখিনি ব্যৱস্থা আহিছে আমি সেইখিনিকে কৰিছো বেমাৰটোৰ লক্ষণটো কেনেকুৱা লক্ষণটো আপোনাৰ কেনেকুৱা খুব জ্বৰ হয় জ্বৰটো আপোনাৰ মিনিমাম থাৰ্মোমিটাৰ ঢুকি নাপায় আৰু সেই জ্বৰটো আপোনাৰ নকমে নকমে খোৱা বোৱাটো এৰি দিয়ে তাৰপিছত খুব বেছি 2-4 দিন থাকে আৰু তাৰপিছত মৰে এই বেমাৰটো যিবিলাক গ্ৰাহকৰ ঘৰ গৃহস্থৰ ঘৰত হৈ যায় তেওঁলোকে যোগাযোগ ক'ত কৰিব যদি আপোনালোকক যোগাযোগ কৰিব লগা হ'লে পশুপালন বিভাগৰ লগত আমাৰ লগতে কৰিলে হ'ল বস্তুটো কেনেকুৱা কি হয় নহয় ক'ৰ পৰা আহিছে এতিয়া আমি বহমপুৰ ডিস্পেন্সাৰী আমাৰ টিম সদায় আমাৰ গাঁৱে গাঁৱে গৈ আছে বামুণী গৈছে আদৰ্শ গাঁও গৈছে আজি আমি আদৰ্শ ৰঙাজানলৈ আহিছো যিসকলৰ ঘৰত হৈছে তেওঁলোকে আপোনালোকক যোগাযোগ কৰিব পাৰিব গাহৰি ফাৰ্ম মোৰ খোলা 12 বছৰ হ'ল 12 বছৰ হ'ল গাহৰি মৰিছে নেকি এতিয়া গাহৰি মৰি আছে 2-1কে কিমান গাহৰি মৰিলে তেতিয়া আপুনি গাহৰি আপোনাৰ পোৱালীয়া 60টা মান গাহৰি আছিলে সব মৰি আদায় হ'ল এতিয়া বৰ্তমান 8টা 10টা মান আছেগে আৰু সেইখিনিও মানে যাব আৰু বেমাৰ লাগি গৈছে হয় বেমাৰ লক্ষণটো মানে আহাৰটো নাখায় মানে পিছ চাইডে ঠেংকেইটা জোৰ নাইকিয়া হৈ যায় উঠিব নোৱাৰা হয় থাকি 3-4 দিন থাকিয়ে মৰি যায় মৰি যোৱাৰ লগতে আমি পুতি পেলাও বস্তুটো ঔষধ পাতি পানী নাপায় পশুপালন বিভাগৰ পৰা পশুপালন বিভাগৰ পৰা ঔষধ পাতি দিছিলে কিন্তু ঔষধ পাতিও খুৱাইছিলো কিন্তু কাম নিদিয়ে আৰু চৰকাৰলৈ কিবা আহ্বান জনাব নেকি চৰকাৰলৈ তাকেতো আহ্বান যদি আপোনালোকৰ ফালৰ পৰা চৰকাৰলৈ আহ্বান জনাইছে যে চৰকাৰে আমিতো দুখীয়া দৰিদ্ৰ মানুহ ফাৰ্মখনকে লৈ পেলাই সংসাৰখন পুহি আছিলো যদি চৰকাৰে চকু মেলি চাই কিবা কিবি যদি সহায় সহযোগিতা কৰে চৰকাৰৰ ফালৰ পৰা কিমান টকা ক্ষতি হ'ব পাৰে লোকচান হ'ব পাৰে কমচে কম 10-12 লাখ টকা ক্ষতি হ'ল ছাৰ ক্ষতি হ'ল 10-12 লাখ টকা কাৰণ গাহৰিখিনিৰ উপপায়তো চলি আছিলে ঘৰ সংসাৰ সকলোৱে বহুত গাহৰি মৰি নাই আৰু লাষ্ট মোৰ ফাৰ্মতেই পাইছেহি আৰু আমাৰ অঞ্চলতো বহুত গাহৰি মৰিল 4খন 5খন ফাৰ্মৰ 6খন ফাৰ্ম মোৰ লাষ্টৰ মোৰখন 6খন ফাৰ্মৰ গাহৰি মৰি ফিনিছে একে লাষ্টত মোক পাই গৈছেহি আৰু 100ৰ ওপৰত গাহৰি মৰিব হয় এতিয়া মোৰতো 12 বছৰ হ'ল আজিলৈকে একোৱে নাছিলে 12 বছৰৰ মূৰতে লাষ্ট এইবাৰ ফাৰ্ষ্ট আৰু গম পাইছে নাই